অসুখটো ৩-৪ মাহ হ'ল, আমি গমেই পোৱা নাছিলোঁ। তাৰপিছত আমি পাঠশালা লৈ গেলোঁ, যাই তাৰ পৰা লেফাৰ দিলা বৰপেটাৰ পৰা লেফাৰ দিলা জিএমচি 4 দিন থাকি ঘৰত দিলা, ঘৰৰ পৰা 4 দিন দিলা আৰু লৈ গৈছোঁ। যাই মাত্ৰ নেফ্ৰলজিত আমি ভৰ্তি কৰিছোঁ। নেফ্ৰলজিত ভৰ্তি কৰি মাত্ৰ তাৰ পৰা আমাক ৰিলিজ দিলা, দি মাত্ৰ আমাৰ সুবিধা সুযোগ একো নাই। আৰু নেক্সট আৰু আমি নিছিলোঁ নেফ্ৰলজিকে, তাতেতো একো ডিচিশ্যন নিদিলা, আমিতো একো নাজানো। তাৰপাছত আৰু ডায়েলাইচিছ কৰি থাকিব কৈছে সপ্তাহত। ডায়েলাইচিছটো কৰি আছোঁ। মানুহ এই ৰাইজৰ পৰা অলপ অলপ খুজি খুজি গাঁৱৰ পৰা এনেকৈ তুলি তুলি এতিয়া আমাৰ একো উপায় নাই। কি কৰিম? চলি জাগত ঘৰত বেলেগে আঞ্জা দেই, ভাত দেই, চাউল দেই, এনেকৈ আমি কিবা গিৰি ঘৰে খাই আছোঁ। 4 লাখ মান টকা গেল, মাটি সম্পত্তি গোটেই গেল, একো নাই আৰু এতিয়া। পৰিয়ালত কোন কোন আছে আপোনালোকৰ? মোৰ সৰু ল'ৰা আছে, মোৰ স্বামীও আছে, গাঁও খুজবা গৈছে, আৰু বোৱাৰী 2টা আছে, বেমাৰীটো ছোৱালী এটা আছে, আৰু সৰু ল'ৰাটোৰ ল'ৰা এটা আছে। 50,000 মান যায়। 2টা ট্ৰিটমেণ্ট ল'লি 20-22 লাখ মানে লাগে। মই ডাক্তৰৰ লগত চুক্তি দিছিলোঁ, মই এটা কিডনী দিম। মোৰ পৰীক্ষা একদিন কৰি নকলা, 3 মাহ পাছত কৰো বুলি কৈছে। তেওঁ যেন মোক অলপমান সহায় কৰি দে, ফ্ৰী কৰি দে, বেমাৰীটো যেন বেডত ৰাখিব পৰা সুবিধা এটা কৰি দে, এইখিনি মোৰ কামনা। আপোনাৰ নাম পথালমুখী ঘাট, ল'ৰাজনৰ নাম নৱ কলিতা, নাম মধু কলিতা। মানে আজি 3 মাহ মান ধৰি তাৰমানে কিডনী ফেইলৰ বুলিও কয়, আৰু মানে চুগাৰৰো প্ৰব্লেম, প্ৰেছাৰৰো বহুতটা ধৰণৰ। তাৰমানে এতিয়া যিখিনি ঘৰৰ মাটি বাৰী আছিল সেইখিনি বেছি চিকিৎসা পাতি কৰা হ'ল। এতিয়া মানে উপায় নাই আৰু। 4-5 লাখ মান গেলে, আৰু এতিয়া অলপ চলপ ৰাইজৰ পৰা এনেকৈ অলপ সাহাৰ্য কৰি এনেকৈ দি আছে, সেইখিনি আৰু বৰ্তমান ব্যৱহাৰ কৰি আছে পইচা। এতিয়া তেওঁলোকে কিবা এটা সহায় সাহাৰ্য কৰিলে ভাল হয় আৰু। বহুত অসুবিধা হৈছে, একো নাইয়ে আৰু মানে মোৰ বুলি বেচবা লগা নাইয়ে আৰু, একো বিক্ৰী কৰা বস্তু নাইয়ে আৰু ঘৰত। চিকিৎসা কৰিব লাগিলে এতিয়া ধৰক আৰু মোটামুটি 15-20 লাখ টকাৰে প্ৰয়োজন দেখা হিচাপত। 2টা কিডনীৰ ভিতৰত 4 মাহ মান হ'ল, 4 মাহ মান হৈছে, ট্ৰিটমেণ্ট চলি আছে। পইচা নাই আৰু, এইটো মানে একদম আৰু শেষ আৰু পইচা। তাৰমানে পইচা পাতি নাই আৰু, বেচবা লগাও নাই একো ঘৰত। এতিয়া মানে এনে গাঁৱৰ পৰাই অলপ চলপ সাহাৰ্য কৰি ৰাইজে দিছে, সেইখিনি পইচা দি আৰু একো নহয়। 50 টকা 100 টকা দি কি হয় এনে নহয়, কোনোবাই 500 টকা দিছে, কোনোবাই 1000 টকা দিছে, হঠাৎহে। আৰু প্ৰত্যেকে আৰু গাঁৱলীয়া মানুহবিলাক এনেহেনে। গতিকে এতিয়া আমাৰ ধৰক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ বিধায়ক মহোদয়ে যদি অলপ সহায় কৰে আমাক, ধৰক ল'ৰাটো অলপমান চিকিৎসা কৰাৰ বাবদ বা ফ্ৰী কৰি দিয়ে, তেতিয়াহ'লে বহুত সাহাৰ্য হ'ব আৰু সহায় হ'ব ঘৰৰ পৰা।